তো ফার্স্ট কোয়েশ্চন কি আছে অনুশীলনী রিভিজন 1 রেকর্ড হৈ আছে ন আৰু এইখিনি উঠি আছে গোটা বোৰ্ডখন আহি আছে নে নীলা গোটা বোৰ্ডখন ক্লাস 9 ম্যাথছ রিভিজন 1 ফার্স্ট কোয়েশ্চন কি আছে বর্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা ৰিভিজন 1 ৰ প্ৰথম কোয়েশ্চন কি আছে ৰুটটোৰ কি মান নিৰ্ণয় কৰিব দিছে 2 দশমিক স্থানলৈ তাৰ মানে দশমিকৰ ৰুটটোৰ 2 দশমিক স্থানলৈ তাৰ মানে আমি দশমিকৰ পিছত কি দুটা মান পাবা লাগব ৰুটটোৰ কি 2 দশমিক স্থানলৈ আচ্ছা ৰুটটোৰ মান কাৰ কাৰ মনত আছে কাবাৰ মান মনত আছে না ৰুটটোৰ মান কিমান বা ৰুট 3 ৰ মান কিমান এই মান দুটা মনত ৰাখাটো জৰুৰী কিন্তু ৰুটটোৰ 2 দশমিক স্থানলৈ উলাবা দিছি নহয় 2 দশমিক স্থানলৈ উলাই কিনে দেখাবা লাগব বাট ৰুটটোৰ 2 দশমিক স্থানলৈ মান কিমান হেতু মনত ৰাখাটো জৰুৰী কিমান 1.41 কেনকা সলিউশনটো চাই লো ইয়াতে আমি জি বাদ দাও ঠিক আছে ইয়াতেও সেই সংখ্যাই দিবা লাগব যদি ইয়াতে 1 দাও এটাও 1 এ দিবা লাগব যদি ইয়াতে 2 দাও এটাও কি দিবা লাগব 2 দিবা লাগব এখানে ক্লিয়ার আছে যদি মই 2 আৰু 2 দাও 2 দুগুণ কিমান হৈ যাব 4 দুইতকে বেছি হৈ যাব গতিকে ইয়াতে কি দিবা নৰো 2 দিবা নৰো কি দিম আমি 2 পাক গলে ঠিক আছে আৰু এটা মনত ৰাখবি দশমিক দিলে এটা শূন্য নাম নাই কেইটা শূন্য নামি আইব এটো নিয়ম হয় ঠিক আছে দশমিক দিলে কেইটা শূন্য নামি আইব দুটা শূন্য ঠিক আছে ইটা চাও কিছু মানে কি কয় 1 দিছো নহয় 1 দিছো 1 + 1 কৰি এটা 2 পাত্তা লাগে এনকাও কবা পাৰা একক যদি ডাবল কৰো কি হৈ যাব 2 হৈ যাব হেনকাও কবা পাৰা সেম মানে কি যোগ কৰিও কবা পাৰা নতুবা একক যদি ডাবল কৰো কি পাম 2 পাম ঠিক আছে ইটা চাও এটা 1 আগুণ কি আছিল 1 আছিল এটা জি বাৰ দেও ম্যাক্সিমাম যিমান বাৰ দিবা পাৰা এটো মই আগে ক্লাস 8 ত শিকাইছিলো জাগে ম্যাক্সিমাম যিমান বাৰ এতে দিবা পাৰো এতেও দিবা লাগবো যদি সাপোজ মই এতে 2 দেও এতেও কি দিবা লাগবো 2 আৰু এই 22 টো আৰু এই 2 টো পূৰণ কৰি এতে 22 দুগুণ কিমান 44 কিন্তু ম্যাক্সিমাম 2 তকৈ আমি বেছি বাৰ দিবা পাৰো না এটা মহস্ত আছে যদি ডাইৰেক্ট কবা পারবি 24 4 গুণ কিমান 96 তো এতে 2 জায়গাত আমি কি বহাম বুজি পাইছা মানসু দীপজ্যোতি কিবা বুজি না পেলে হুদি দিবি ডাইরেক্ট এতে যদি আমি কি দাও 4 দাও এতো কি দিম 4 আৰু এই 24 আৰু 4 টো যদি পূৰণ কৰো কি হৈ যাব 24 4 গুণ 96 আকৌ 96 এখানে লাগি সবরে ক্লিয়ার হইছে না নাই হইছে দশমিক অলরেডি দিয়া আছিল না নাই আকৌ কেইটা শূন্য নামি আইব দুটা শূন্য নাংগে নতুনকে দশমিক দিবা নাংগে হেতু দশমিকতে কেইটা শূন্য নামি আহিল দুটা শূন্য বুজি পাইছা এইখিনি ইটা চাও দশমিকটো পাহৰি যায় এতে কি আছে 14 দুগুণ কিমান 28 নতুবা এনকা ভাববা পাৰা 24 আৰু 4 দিছলো নহয় 24 এ 4 কিমান 28 মই কৈছো যোগ কৰি কিনেও কবা পাৰা বা তাক ডাবল কৰি কিনেও কবা পাৰা এখানে ক্লিয়ার হৈছে না নাই ইটা চা আকৌ এতে জি বাৰ দেও এতো সেইবাৰ দিম এতে যদি 280 লগত মই 2 দেও এতো কি দিবা লাগব 2 আৰু 280 * 2 করলে 4 হতে কি হৈ যাব বেছি হৈ যাব 2 দুগুণ 4 2 8 গুণ 16 1 2 দুগুণ 4 1 কিমান 5 অর্থাৎ 280 2 * যদি 2 কৰো কিমান পাম 5 6 4 4 হতে বেছি পালো না নাই তার মানে এতে আমি কি বাদ দিম এতো 1 দিম
এটাও 1 দিম আৰু 281 গুণ কিমান 281 এটো যদি মাইনাস করো 10 1 গলে 9 9 8 গলে 1 3 2 গলে কিমান 1 ভাগশেষ বা বাকিটো বাদ দি দশমিকৰ পিছত কি আছে কেইটা সংখ্যা পালো দুটা তাৰ মানে আমাক কোৱেশ্চনটো কি কোৱা আছে ৰুটটোৰ 2 দশমিক স্থানলৈ আনুমানিক মান উলিয়াব দিছিল তো ৰুটটোৰ আনুমানিক মান কিমান পালো আমি 1.41 এটো জেনাৰেলি মনত থাকবা লাগে আৰু যদি পৰীক্ষাত কোৱেশ্চন আহে সাপোজ 2 মাৰ্ক দিলা তেতিয়া হলে একটা কৰি কিনে কি কৰবা লাগব দেখাই দিবা লাগব কোনবা কিবা বুজি পা না ৰিপিট কৰিম আৰু একবাৰ ভালকে ন ৰিপিট কৰবা লিখি লো এটো নেক্সট কোৱেশ্চন কি দিয়া আছে কোৱেশ্চনটো ৰিড কৰচোন চিন্ময় পঢ়চোন দুটা পরিমেয় সংখ্যা লিখা যার যোগফল পরিমেয় আর পূরণফল পরিমেয় এটা কাম করবি নহলে কোনবা এটা ডাস্টার এটা বনাই আনবি আগৰ ডাস্টারটো তো বেয়া হৈছে কি কৈছ কোনে বনাই আনবি কোনবা এটা বনাই আনবি আৰু ডিপজিটি পারবি না বনাই আনবা ডাস্টার 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল কি বুলি কৈছে যাৰ যোগফল পরিমেয় আর পূরণফল পরিমেয় যাৰ যোগফল পৰিমেয় আৰু পূৰণফল কি বুলি কৈছে পরিমেয় পূৰণফল পৰিমেয় এটো হোমৱৰ্ক কৰবি না কৰি দিম টান পা যদি কৰি দা যদি টান নাপা হোমৱৰ্ক দিয়া নেকি বাকি ঋষভ কৰি দাও নেকি চাবিয়া দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল কি কৈছে পৰিমেয় আৰু পূৰণফল কি কৈছে পৰিমেয় দুটা অপৰিমেয় সংখ্যা যিকোনো লেখ যেনে -√2 এটো এটা অপৰিমেয় সংখ্যা আৰু এটা লিখলো +√2 ঠিক আছে দুটা অপৰিমেয় সংখ্যা লিখলো -√2 এটা অপৰিমেয় সংখ্যা -√2 বুলি নহয় বেলেগো লিখবা পাৰা ঠিক আছে এটা চা √4 টো কিন্তু কি সংখ্যা পৰিমেয় সংখ্যা কাৰণ √4 ৰ পৰা বাহিৰত কি ওলাই আহিব 2 ওলাই আহিব √16 টো এটা পৰিমেয় সংখ্যা কাৰণ কি বাহিৰত কি ওলাই আহিব 4 ওলাই আহিব ঠিক আছে আমি দুটা অপৰিমেয় সংখ্যা ললো -√2 আৰু কি +√2 এই দুটো যদি যোগ করো -√2 +√2 ক্যান্সেল আউট যায় কি হ'ব -√2 আৰু +√2 কাটাকাটি যায় কি হ'ব 0 হ'ব আৰু 0 তো এটা কি সংখ্যা পৰিমেয় সংখ্যা ক্লিয়ার হৈছে না কিবা ডাউট আছে কাবাৰ ডিপজিটি যদি আমি আকৌ পূৰণফল কৰো -√2 * √2 √2 দুটা পূৰণ করলে কি পাও √2 * √2 মানে √2 হোল স্কয়ার হৈ যায় না না যায় আৰু এটো কাটা যায় आंसर কি হয় 2 হয় আৰু আগত কি আছিল -2 টো এটা কি সংখ্যা পৰিমেয় সংখ্যা এটা মাইনাস আছিল নহয় আচ্ছা -√2 * √2 যদি কোনবাই বুজি পাওয়া নাই √2 * √2 করলে কি পাম √4 পাম 4 ৰ পৰা আকৌ বাহিৰত কি ওলাই আহিব 2 ওলাই আহিব ক্লিয়ার আছে না তো লিখিলো এটো কিবা যদি ডাউট থাকে একবার রিপিট কৰি চাই দিবি হা লেখছা -√2 আৰু √2 বুলি নহয় বেলেগ সংখ্যা লও কৰবা পাৰা ঠিক আছে তো নেক্সট কোৱেশ্চন কি আছে তনয় এটো হোমৱৰ্ক কৰবি কোৱেশ্চন 3 তো কি কৰবি ঋষভে বোর্ডখান দেখা পাই আছা না নাই পাই আছা ন কোৱেশ্চন 3 তো কি কৰবি হোমৱৰ্ক কৰি আনি দেখাবি কোৱেশ্চন 4 তো কি আছে কোৱেশ্চন 4 তো কোৱেশ্চন তো কৈছো আগে সূচক বিধি a to the power m a to the power n
আমাক a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইজ ইকুৱেল টু কি দিয়া আছে a টু দি পাৱাৰ m মাইনাছ n m ইকুৱেল টু n লৈ কি প্ৰমাণ কৰিব দিছে a টু দি পাৱাৰ প্ৰমাণ কৰা যে a টু দি পাৱাৰ 0 ইকুৱেল টু কি দিয়া আছে আমাক 1 এটো আমাক কি কৰিব দিছে প্ৰমাণ কৰিব দিছে এটা চাও সূচকৰ বিধি a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n মানে a টু দি পাৱাৰ m মাইনাছ n এটোতো জানা আৰু পূৰণ থাকলে কি হবে প্লাস হবে এখানে এইটোতে শিকা গেছে তো সলিউশনটো চাও a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু কি দিয়া আছে a টু দি পাৱাৰ m মাইনাছ n ঠিক আছে আকৌ আমাক আতে কি লবা দিছে a টু দি পাৱাৰ m মাইনাছ n জি আছে m ইকুৱেল টু কি বুলি কোৱা আছে n বুলি কোৱা আছে এটো আমি লিখবা পাৰো a টু দি পাৱাৰ m ডিভাইড চিন আছে নহয় এনাকে আমি লিখবা পাৰো না নৰো পাৰো আৰু এটোত আমি লিখবা পাৰো a টু দি পাৱাৰ m মাইনাছ m বা m ইকুৱেল টু n আছে নহয় এই m এর জায়গাত আমি n ও লিখবা পাৰো যদি ভাবা যে m মাইনাছ m নেলখো n মাইনাছ n লিখিম তিতানো লিখবা পাৰা একোতো ডাউট নাই এতে যেহেতুকে m আৰু n সমান বুলি কৈছে মই m এর জায়গাত m এ থৈছো n এর জায়গাত কি পাচ্ছো m পাচ্ছো বুজি পাইছা নহয় এটা চাও এতে কি কৈছে a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n a টু দি পাৱাৰ m মাইনাছ m m এর পৰা যদি m গুছি যায় কি হ'ব 0 হ'ব আৰু a টু দি পাৱাৰ 0 মানে কি 1 a টু দি পাৱাৰ 0 মানে কি 1 এটা চাও এতে m আছিল নহয় এতে m আছিল না নাই এই m এর জায়গাত আমি n পাতি দিবা পাৰো আৰু এটো n এনাকাই থাকবা দিলো ঠিক আছে a টু দি পাৱাৰ n ক্যান্সেল আউট যায় কি হ'ব 1 হ'ব তার মানে 1 ইকুয়াল টু a টু দি পাৱাৰ কি 0 এটাকে a টু দি পাৱাৰ 0 ইকুয়াল টু কি 1 কিছু মানে ডাইরেক্টও পাতি দে যে কেনাকা পাতি দে কৈ আছো কিন্তু হেতুকে এটো বেছি বেটার আৰু বুজি পাইছা না হেনকা করলেও কাটা না যায় কেনকা করে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n আছে নহয় এই ইখিনি উলে যায় যে a টু দি পাৱাৰ 0 পাচ্ছো a টু দি পাৱাৰ 0 মানে ডাইরেক্টলি 1 পাতি দে আৰু বাওফালে ইখিনি এনকাই থৈ দে নে না দে তার মানে a টু দি পাৱাৰ 0 মানে ইখিনি সমান ইকুৱেল 1 হৈ থাকিল বুজি পাইছা না a টু দি পাৱাৰ 0 মানে যে ডাইরেক্টলি 1 পাতি দে তার মানে ইখিনি মানে 1 টাইপ হৈ নাথকিল এখানি বাওফালে আছিল না নাই এখানি মানে এখানি 1 দেখাবা দিয়া নাই আমাক a টু দি পাৱাৰ 0 মানে কি দেখাবা দিছে 1 বাওফালে কি আছে a টু দি পাৱাৰ 0 সোফালে কি আছে 1 কিন্তু এটুত কি আছে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n বাওফালে হৈ গেছি ইখিনি মানে 1 টাইপ হৈ থাকিল কথাটো ধৰবা পারছ না নাই ঋষভ কি কৈছো বুজি পাইছা না নাই বুজি না পেলে খুদবি যে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n জি আছিল এখানিক a টু দি পাৱাৰ m এর জায়গাত m এর জায়গাত n নাপাতি কিনে m কাই থৈ দেই স্কুলতে এনকাই করছি জায়গা নে এনকাই কৰি দিছে এনকাই কৰি দিছে কিন্তু মিনিংটো চাও ইখিনি মানে আকৌ 1 টাইপ হৈ থাকিল বুজি পাইছা না কিন্তু আমাক দেখাবা কি দিছে a টু দি পাৱাৰ 0 মানে 1 দেখাবা দিছিল এতে a টু দি পাৱাৰ 0 মানে কি দেখাইছো 1 তাতে ডাইরেক্ট স্কুল a টু দি পাৱাৰ 0 মানে 1 কিন্তু বাওফালে যে ইখিনিয়ে থাকিল বুজি পাইছা না কি কৈছো সবচে বেটার এটো ইউজ করবি ঠিক আছে লিখিলো নেক্সট কোয়েশ্চন কি আছে হোসেন আলাহা তো আৰু যি হোমৱৰ্ক দিয়া যা কৰি আনবি কিন্তু কি কৈছো যদি হোমৱৰ্ক গিলা নকৰা কোর্সটো পিছে যাব 5 নম্বরটো কি দিয়া আছে 5 নম্বরটো হোমৱৰ্ক করবি সেম কোয়েশ্চন কোনটো পারা নাই 5 নম্বর তো পারা নাই 4 নম্বর তো করে দিল 5 নম্বর তো হেনুকাই হোমৱৰ্ক করবি নাকি
না ঋষভ যদি দুটাৰ প্ৰব্লেম ওলায় তেতিয়া মই কৰি দিম এটাৰ প্ৰব্লেম ওলালে নকৰো আৰু হোমৱৰ্ক কৰবি আবার হিমাংশু দীপজ্যোতির প্রবলেম হচ্ছে আর যদি হিমাংশুর ওলাই যা করি দাও চিন্ময় তো 5 নম্বর তো হোমওয়ার্ক করবি 6 নম্বর হ্যাঁ স্কুলে তো হোমওয়ার্ক দিছে করছে হে তো স্কুলে হোমওয়ার্ক দিছে তো ঘর করবে পারা নাই করি দাও কি দিয়া আছে এনে হয় 5 নম্বরটো হোমওয়ার্ক করবি 6 নম্বরটো হব 6 নম্বরটো কি দিয়া আছে নে দীপজ্যোতি কিবা আপত্তি আছে আছে যদি মন্ত কি কৈছে এই সারা যত স্কুল করছি সা 5 নম্বরটো কৰি দেও চাই লো একেলগে 5 নম্বরটো কি দিয়া আছে a to the power m হরণ a to the power n ইকুয়াল টু কি দিয়া আছে a to the power m minus n a to the power m minus n ঠিক আছে m equal to 0 লৈ প্রমাণ করবা দিছে m equal to কি লবা দিছে 0 m equal to 0 লৈ কি প্রমাণ করবা দিছে a to the power m equal to 0 লৈ প্রমাণ করা যায় a to the power minus n is equal to 1 by কি a to the power n এটা চাই a to the power m হরণ a to the power n সলিউশন তো চাই লো a to the power m হরণ a to the power n is equal to কি দিয়া আছিল a to the power m minus n এখানে বুঝি পাইছা দীপজ্যোতি চাই লো আকৌ আমাক m equal to কি লবা দিছে m equal to 0 তো m এর জায়গাত কি পাতো a to the power 0 minus n আৰু a to the power 0 minus n মানে কি a to the power minus n এখানে কিবা ডাউট আছে নেকি আৰু আমাক a to the power minus n equal to কি দেখাবা দিছে 1 by a to the power n এটা a to the স্কুলত চাগে ডাইরেক্ট পাতি দিছে a to the power minus n is equal to কি 1 by a to the power n পাতি দিছে না নাই এটো করবে দিছে তো a to the power m 0 এটো হরণ চিহ্ন আছে না নাই হরণ চিহ্নক আমি এনাকা পাততে পারো তারপর এটো a to the power m এটা a to the power 0 মানে 1 বুলি জানা এটো পাতি দিবা লাগবো বুঝি পাই আছা কি কৈছো a to the power 0 মানে কি 1 বুলি জানা এটো পাতি দিলো হরণ তো আছিল এটো হরণ চিহ্ন দিলো আৰু এটো কি a to the power n আৰু ইফালে কি আছিল a to the power minus n এটাকে a to the power minus n is equal to 1 by a to the power n এটো প্রুফ হৈ গেল কিবা ডাউট আছে দীপজ্যোতি লিখিলো তো a to the power minus n is equal to 1 by a to the power n এটা ডাইরেক্ট পাতি নেদবি ক্লিয়ার হৈছে নহয় তো a to the power m এর জায়গাত কি পাচ্ছো মই 0 কারণ m equal to কি লবা দিছিল 0 আর a to the power 0 মানে 1 হেতু বাতটা লাগবে এতে ঠিক আছে আর a to the power এটো n a to the power minus n is equal to 1 by a to the power n লিখিলো এটো ছয় নম্বর কোশ্চেন তো কি আছে ছয় নম্বর কোশ্চেন কি আছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়া গসাউ আৰু লসাগু থিৰ কৰা কোনটো কোশ্চেন কত দিবা লাগে বুলি কৈছে 3 নম্বৰ কোশ্চেনটো 1 আৰু 2 টো তহঁতে কি কৰবি হোমৱৰ্ক 1 and 2 টো কি হোমৱৰ্ক হিমাংশু বুজি পাইছা কি কৈছো 1 আৰু 2 টো হোমৱৰ্ক কৰবি তাৰ পিছত কি দিয়া আছে 3 টো 408 আৰু কিমান দিয়া আছে 170 গসাউ মানে কি আৰু লসাগু মানে কি কৈছো মোক আগে মই ফুল ফর্ম সোধা নাই তহঁতক গসাউ আৰু লসাগুৰ মই ফুল ফর্ম সোধা নাই যদি মই সম্পূৰ্ণ ফুল ফর্মটো যদি সুধলো হয় গৰিষ্ঠ সাধাৰণ উৎপাদক হেতু ঠিকে আছে কিন্তু মই মিনিং খুঁজছো তাৰ অৰ্থটো কি
বুজি পাইছা নে কি কৈছো যেনে চাও মই যদি এক্সাম্পল লওঁ 4 আৰু 12ৰ লসাগু কিমান 4 আৰু 12ৰ লসাগু কিমান তো 4 আৰু 12ৰ লসাগু আটাইতকৈ হিতু কি কৈছে আটাইতকৈ হিতু সৰু সংখ্যা লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক আটাইতকৈ হিতু সৰু সংখ্যা যিটো সংখ্যা কিহেদি হৰণ যায় 4 দিও হৰণ যায় আৰু কিহেদি হৰণ যায় 12 দিও হৰণ যায় ঠিক আছে 4 আৰু 12ৰে হৰণ যায় আটাইতকৈ সৰু সংখ্যাটো হ'ব 4 আৰু 12ৰ লসাগু আৰু হেতু এনসাৰ কিমান হ'ব এনসাৰ কিমান হ'ব চিন্ময় 2 12 হ'ব ঠিক আছে 4 আৰু 12ৰে হৰণ যায় আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব কি কৈছা 4 আৰু 12ৰে হৰণ যায় আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব যোনটো সংখ্যাক 4 দিও হৰণ যায় কনসেপ্টটো ভালকৈ বুজি ল লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক কিন্তু সেইটো সম্পূৰ্ণ অৰ্থ হয় তাৰ মিনিংটো বহুতে বুজি নাপায় লসাগু মানে কি আনসাৰ কি দে লঘিষ্ঠ সাধাৰণ গুণিতক কিন্তু তাৰ মিনিংটো কি সাপোজ 4 আৰু 12ৰ লসাগু উলাব লাগে তেতিয়াহ'লে 4 আৰু 12ৰে হৰণ যায় আটাইতকৈ সৰু সংখ্যা যোনটো বুজি পাইছা ঋষভ কি কৈ আছো 4 আৰু 12ৰে হৰণ যায় আটাইতকৈ সৰু সংখ্যা যোনটো হেতুৱে হ'ব 4 আৰু 12ৰ লসাগু আৰু 4 আৰু 12 দি হৰণ যায় আটাইতকৈ সৰু সংখ্যা কোনটো 12 তো বুজি পাইছা নহয় এটা আমাক কোৱেশ্চনটোত 3 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে যে তলত দুইটা মানে আটাইতকৈ সৰু সংখ্যা বুজি পাও না কি কৈছা কোৱেশ্চনটো কৈছো ৰিপিট কৰ 4 আৰু 12 মানে হৰণ যায় 4 আৰু 12 দি 12ৰে 4 আৰু 12 দি বুজি পাইছা না 4 আৰু 12ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা বুজি পাইছা এইবাৰ না কিবা কনফিউজন আছে 4 আৰু 12ৰে হৰণ যোৱা আটাইতকৈ কি সংখ্যা আটাইতকৈ সৰু সংখ্যাটো হ'ব 4 আৰু 12ৰ আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 4 আৰু 12ৰ লসাগু লিখি লবি না মনত থাকব লিখি লবি জলদি জলদি লিখি ল কনসেপ্টটো মই ক্লাস 8 তো শিকাইছে তহঁতক কিন্তু পাইছে হসি নলেহা তো এটা আমাক কি দিয়া আছে হসি লেখা মুছি দাও এটা ভাল চাই ডাস্টাৰ বনাই আনবি কাক দায়িত্ব দিছো মই দীপজ্যোতি পাৰবি নেকি দীপজ্যোতি এটা বনাই আনবি ডাস্টাৰ আগৰ ডাস্টাৰটো বেয়া আছে নহয় 408 আৰু 170ৰ কি উলাবা দিছে আমাক তাতে এটা লাইন দিয়া আছে প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়া অৰ্থাৎ 408 আৰু 170 কি উলাব লাগিব আমি মৌলিক উৎপাদক আচ্ছা মৌলিক উৎপাদক মানে কি বুজি পা নহয় মৌলিক সংখ্যা বুজি পা বেলেগকেতো বুজাব নালগে তো 408 তাৰ পিছত যদি আকৌ 2 দি কৰো 2 * 20 2 * 2 কিমান 4 2 * 5 * 10 2 * 2 ঠিকে আছে আৰু 51 তো ভাঙবা পাৰিম নহয় আমি কেনেকা পাৰিম 3 সূত্র গুণ কিমান 51 নেওতা মুখস্থ আছে নহয় তো 408 ক ভাঙলি 2 * 2 * 5 * 3 কিমান হল 17 ঠিক আছে তাৰ পিছত যদি আমি 170 ক ভাঙো 1 যদি 70 ক ভাঙো 2 দি কেইবাৰ যাব 2 8 গুণ কিমান 16 1 আৰু 0 লগ লাগে 10 2 5 গুণ কিমান 10 এখানি বুজি পাইছে নহয় আকৌ 5 আছে মানে কি হেৰি যাব 5 দি 5 সূত্র গুণ কিমান 85 তো 170 ৰ মৌলিক উৎপাদক কি হল 2 * 5 * কিমান 17 এখানি বুজি পাইছে নহয় এটা আমাৰ গসাউ আৰু লসাগু থিৰ কৰবা দিছে গসাউ মানে কমন হেনি হিখিনি বুজি পা নহয় গসাউ মানে কি হেনি কমন হেনি এটা কমন কি আছে 2 আছে আৰু কমন কি আছে 17 আছে 2 পূৰণ যদি 17 কৰো কিমান হ'ব 30
4 আৰু 5টো কমন আছে 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 5টো ৰৈ গৈছিল 5টো কি আছে আমাৰ ইয়াতে 5টো কি আছে কমন আছে ইনটু 5 ইনটু কিমান 17 17 দুগুণ 34 102 দুয়েদি যায় তো এটা মিষ্টেক হৈ গৈছে 408 কিমান আছিল তো এইখিনি শুদ্ধ কৰি লওঁ গসাগু আৰু লসাগু মানে কনচেপ্টটো ক্লিয়াৰ হৈছে চিন্ময় গসাগু আৰু লসাগু মানে কনচেপ্টটো ক্লিয়াৰ হৈছে নহয় তো এইটো 2 দি কেইবাৰ যাব 2 টা গুণ কিমান 20 2 দুগুণ কিমান 4 আকৌ 2 দি কেইবাৰ যাব 2 5 গুণ 10 2 গুণ কিমান 2 আকৌ 3 দি কেইবাৰ যাব 17 বাৰ এবাৰ ঠিকে আছে নহয় এখটো ভুল হোৱা নাই 2 ইনটু 204 যদি করো আমি কি পাম 408 পাম আর 2 ইনটু 102 করলে কি পাম 204 পাম আর 2 দি যদি করো 51 বার যায় এতে মই কি পাচ্ছিল 5 আচ্ছা আর 3 সূত্র গুণ কিমান 51 অর্থাৎ 408 এর মৌলিক উৎপাদকত যদি ভাঙো 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু কিমান 17 এবার তো ভুল হয় না কিবা ডাউট আছে কাবার স্কয়ার আর কিউব হয় কি কাম হয় বুঝি পা না কি কইছে ইটা কিউব আর স্কয়ার করতে পারে কিউব আর স্কয়ার কত দিছিল মানে এই দুই কেইটা পাইছা তিনটা টু কিউব কৰি দিছি মই ভাঙি পেলা পাচ্ছি একে কথা যদি দুই তিনটা পাইছা টু কিউব বুলিও পাতবা পাৰা কোনো প্ৰবলেম নাই বুজি পাইছা নহয় কি কৈছো মই গোটা গিটা এটা দুই তিনটা আছে নহয় মই তিনবাৰ পাতি দিছো এই দুই তিনটাকে টু কিউব কৰিও পাতবা পাৰা বুজি পাইছা তাৰ পিছত যদি 170 ক মই এটোটো ভুল যোৱা নাছিল চাগে 2 8 গুণ কিমান 16 1 আৰু 0 2 5 গুণ কিমান 10 ঠিকেটো আছে তাৰ পিছত 5 দি 85 কেইবাৰ 17 বাৰ বৰ্তমান দেখা পাই আছা নহয় দিছক 5 দি 85 কেইবাৰ 17 বাৰ তো এটোৰ যদি মৌলিক উৎপাদকত ভাঙো 2 ইনটু 5 ইনটু কিমান 17 এতে এটা কমন কি আছে 17 কমন আছে আৰু কমন কি আছে 2 কমন আছে বুজি পাইছা নহয় আর তো বেলেগ কমন নাই তার মানে গসাও কিমান হবো 2 দুটার পারা কেইটা পাতিম আমি এটা আর 17 দুটার পারা কেইটা পাতিম এটা 2 17 গুণ কিমান 34 বুজি পাইছা এখিনি তার পিছত চাও আমি লসাগু তার পিছত কি চাম আমি লসাগু কমন হেনি পাতি লম আমি কি কৈছো কমন হেনি পাতি লম কি কমন আছে 2 কমন আছে আর কিমান কমন আছে 17 আৰু বাকি হেনি কি ৰৈ গৈছে 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 2 দুগুণ 4 4 3 গুণ 12 আৰু 12 5 গুণ কিমান 60 ডাইৰেক্ট পাতি দিলো বুজি পাইছা নহয় 2 আৰু 2 কমন আছিল এটো বাতলো 17 আৰু 17 কমন আছিল এটো বাতলো 2 দুগুণ কিমান 4 4 3 গুণ 12 12 5 গুণ কিমান 60 17 দুগুণ কিমান 34 34 আৰু 60 যদি পূৰণ করো 7 6 গুণ 24 4 হাতে গেল 2 6 3 18 2 কিমান 20 2040 লসাগু কিমান হ'ব 2040 ক্লিয়ার আছে বুজি পাইছা নহয় তো এইটো আর কি যাব आंसर পাতিলো নেক্সট কোয়েশ্চন কি আছে হাতটো লাগবো না কি তত কৰি দিবা লাগবো না দিজতে সাতটো এইটো ঠিক আছে এবাৰ যদি কৰি দিবা লাগে কৰি দাও নাই যদি সাতটো হোমৱৰ্ক নালগে ন সাতটো ততে হোমৱৰ্ক কৰি লইবি ঠিক আছে 8 নম্বৰ কোৱেশ্চনটোত কি আছে 8 নম্বৰ কোৱেশ্চনটোত একো নাই জলদি জলদি হ'ব কাবাৰ যদি প্ৰবলেম আছে কৰি দাও কিমান দিয়া আছে সৰল কৰবে দিয়া আছে সৰল কৰা √10 ইনটু কি দিয়া আছে √10 into √5 5 into 2 into √5 বুজি পাইছা নহয় কি কৈছো আৰু এটুক আমি এক্সট্ৰা পাতবা পাৰো √5 into কি √2 into √5 তাৰ পিছত আমাক √5 into যদি √5 করো 5 পাম
এখানি বুজি পাইছা চবে √5 ইনটু √5 করলে তার মানটো কিমান হ'ব 5 আৰু ইনটু এই কাৰণে হয় √5 হোল স্কয়ার হৈ যাব না না যায় আৰু এইটো কাটা যায় কি হ'ব 5 আৰু ডেফটোত কম নেকি কে কাটা যায় যদি কবা লাগে কৈ দাও এই ৰুট মানে আছিল 1 বাই এই √5 যি আছে একচুয়ালি 5 টু দি পাৱাৰ 1 বাই 2 5 টু দি পাৱাৰ 1 বাই 2 আৰু এটা অলৰেডি এটা 2 আছিল না নাই আছিল এই 2 আৰু এই 2 কি যাব কাটা যাব যাই ফেলে ৰব কি 5 বুজি পাইছা নহয় কি কৈ আছো ক্লাস একচুয়ালি সিম্পলি যদি বুঝবা যায় এই 2 আৰু এই ৰুট ডালে কি যায় কাটা যায় হেমকৈ বুজি থবা পাৰা আৰু যদি দেখতুত যা √5 মানে 5 টু দি পাৱাৰ 1 বাই 2 আৰু ইনটু 2 আছিল না নাই সূচকৰ বিধি আছিল নহয় a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n মানে কি আছিল a টু দি পাৱাৰ m m ইনটু m মানে কিমান আছে 1 বাই 2 আৰু n মানে কিমান আছে 2 2 টু কাটা যায় आंसर কি ৰব 5 বুজি পাইছা নহয় তো 5 ইনটু √2 মান কিমান দিয়া আছে 1.41 1.41 এ দিয়া আছে না তো এই দুটা মাল্টিপ্লাই কৰি যিমান পা দুটাৰ আগত দশমিক বহাই দে কিমান आंसर কিমান পাইছো 7.05 মই পূৰণ কৰি চা নাই তো ইয়াৰে आंसर কিমান হ'ব 7.05 দীপজ্যোতি লিখি ল নেক্সট কোৱেশ্চন কি আছে 9 নম্বৰটো যিকোনো দুটা কৰি দাও দুটা দটা হোমৱৰ্ক কৰিবি 9 নম্বৰটো কোনটো কৰি দাও যিকোনো দুটা কৰি দাও কেইটা অংক আছে p বাই q আদিৰ ভগ্নাংশত প্ৰকাশ কৰিবা দিছে p বাই q আদিৰ ভগ্নাংশত প্ৰকাশ কৰা p বাই q আদিৰ ভগ্নাংশত প্ৰকাশ কৰা কোনটো কৰি দাও ঋষভ 4টো আৰু যিকোনো দুটা কৰি দিম বুলি কৈছো 4টো আৰু কোনটো 2টো নহল প্ৰথমতে 2টো কৰি দাও তাৰপিছত 4টো কৰি দি আছো 0.18 ফুট আছে বা ওপৰত কি থাকে কেতিয়াবা বাৰ থাকে যদি জন্তুৰ ওপৰত বাৰ আছে তাৰ মানে সেই সংখ্যাটো বাৰ কি হৈ আছে ৰিপিট হৈ আছে এইখিনি কথা ক্লিয়াৰ হৈছে খালি দীপজ্যোতি নাছলি কৈছো মই খালি যে 0.18 ৰ ওপৰত ফুট আছে বা 0.18 ৰ ওপৰত কি বুলি থাকবা পারে কেতিয়াবা পৰীক্ষাত বাৰ বুলি থাকবা পারে তাৰ মানে এই সংখ্যাটো বাৰ ৰিপিট হৈ আছে কালি মই শর্টটোত মানে শর্ট ফর্মত কৈ দিছিলো আৰু একবাৰ ৰিপিট কৰি আছো যে ইয়াতে কিমান আছে দশমিকৰ পিছত কিমান আছে 18 আছে দশমিকৰ পিছত কি আছে 18 তো আমি পাতি ললো ঠিক আছে বাৰ কেইটাৰ ওপৰত আছে এটা নহব বাৰ কেইটাৰ ওপৰত নাই এটাৰ ওপৰত এটা কি হৈ যাব 0 আৰু 18 পৰা মাইনাস কি কৰিম আমি 1 কৰিম বাৰ নাথা সংখ্যাটো কি কৰো মাইনাস কৰো কালি চাছলি চাগে ভিডিওটো বাৰ নাথা সংখ্যাটো কি কৰো মাইনাস কৰো যদি দীপজ্যোতি বুজি পোৱা নাই কিবা এটা শর্টস ভিডিও চাবা দিছো চাই লবি এটা চাই ফেলাই বুজিছি তাতে 17 বাই কি হ'ব 90 এটো শর্ট ফর্মত এংকা যদি পৰীক্ষাত কৰা মানে যদি এমসিকিউ আহে তেতিয়া এই ট্ৰিকটো লগাবা পারবি আৰু যদি এমসিকিউ নাহে মানে 2 নম্বৰ দে লং মেথডত কৰবা লাগিব মই লং মেথডত কৰি দি আছো বুজি পাইছা 0.18 ৰ ওপৰত কি আছে বাৰ আছে তো বাৰ কেইটাৰ ওপৰত আছে এটাৰ ওপৰত আছে এটা ন বাৰ কেইটাৰ ওপৰত নাই এটাৰ ওপৰত নাই গতিকে এটা 0 আৰু গোটা সংখ্যাটো লিখি বাৰ নাথা সংখ্যাটো কি কৰো মাইনাস বাৰ নাথা সংখ্যাটো কি কৰো মাইনাস কৰো आंसर मिली আছে 17/90 এটো আকৌ এবাৰ কি লং মেথডত কৰি দি আছো বুঝা হ্যাঁ আকৌ যদি এটোৰ ওপৰত যদি বাদ থাকিলে হয় তেতিয়া 99 দিলো হয় 99 দিলো হয় আৰু মাইনাস কৰবা নালগিল হয় বুজি পাইছা যদি এটোৰ ওপৰতো কি থাকিল হয় বাৰ থাকিল হয় হ'ব হেনুকা অংক পালি আৰু সলভ কৰি দিম কনসেপ্টটো বুজি পাইছা না নাই মুছিদা এটো আকৌ মই কি কৈছো এমসিকিউ যদি আহে তিতা না এই মেথডটোত কি করবি ততে সলিউশন করবি হবো এটা চাও 0.18 বাৰ আছে ঠিক আছে ধরো লেট x = কি ধরো মই 0.1888 আমকা যাই থাকবো বুঝি পাইছা
যোনটো সংখ্যাৰ ওপৰত বাৰ আছে যোনটো সংখ্যা যাই আছে এতিয়া বাৰ কেইটাৰ ওপৰত আছিল এটাৰ ওপৰত আছিল এইটো মই 1 নম্বৰ ইকুৱেশ্যন বুলি দি দিলো এই 1 নম্বৰ ইকুৱেশ্যনটোত বাৰ এটাৰ ওপৰত আছিল না নাই তাৰ মানে দুফালে কি এদি মাল্টিপ্লাই কৰিম 100 এটাৰ ওপৰত বাদ থাকিলে 10 দি কৰে দুইটাৰ ওপৰত নাই বাৰ কেইটাৰ ওপৰত আছে ৰিপিট কেইটা হৈ আছে এটাৰ ওপৰত গতিকে এটাৰ ওপৰত যদি বাৰ থাকে মাল্টিপ্লাই কি এদি কৰিব দিছো 10 দি যদি দুইটা থাকিলে মাল্টিপ্লাই আমি 100 দি তিতা মাল্টিপ্লাই আমি 100 দি কৰিলো বুজি পাই আছা তো 10 into 0.18 তিতা কি হ'ব 1.888 এনেকা যাব না না যায় এটো বুজি কোনে কোনে পা নাই যদি 10 দি মাল্টিপ্লাই করো দশমিকটো কি যাব হিফালে গুছি যাব বুজি পাছা তাৰ পিছত এটো ইফালে কিমান আছে 10x আছে ইটা যদি মই 2 ৰ পৰা 1 টো মাইনাস কৰি দাও 2 ৰ পৰা কি মাইনাস কৰি দাও 1 টো মাইনাস কৰি দাও 10x ৰ পৰা যদি x গুছি যায় আৰু 1.88 ৰ পৰা যদি 0.18 গুছি যায় কিমান পাম এটো ডট ডট আছিল দে আচ্ছা মই তলে তলে পাতি দাও ৰ তিতা ভালকে বুজি পাবি পথালিকে নাপাতি কি এবাৰ পাবৰ আমি তলে তলে 10x মানে কিমান আছে 1.888 ডট 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 এটো 2 নম্বৰ আছিল 2 ৰ পৰা আমি কি মাইনাস কৰি আছো 1 নম্বৰ এটো কি আছিল 2 নম্বৰ 1 নম্বৰত কি আছে x = 0.188 ডট 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 এখানি বুজি পাইছা ভালকে তাৰ পিছত 10x ৰ পৰা যদি x গুছি যায় কিমান হ'ব 9x হ'ব আকৌ যদি এটোৰ পৰা এটো মাইনাস কৰা 8 ৰ পৰা 1 গলে 7 আৰু এটো পয়েন্ট এটো কি 1 তো 9x = কি পালো আমি এটো তো 0 0 হ'ব বুজি পাই আছা 9x = 1 পয়েন্ট কি পালো 7 পালো যদি x ৰ মান লাগে x ৰ যদি মান লাগে আমাক 1.7 বাই কি হ'ব 9 হ'ব 1.7 বাই কি হ'ব 9 আগতে শিকাইছো যদি 1.7 বাই 9 থাকে এই দশমিকটো উঠাৰ কাৰণে তলত এটা 10 দি কি করো মাল্টিপ্লাই করো এটো কনসেপ্ট শিকাইছো না নাই যদি ওপৰৰ দশমিকটো উঠাবা লাগে তলত আমি কি দি মাল্টিপ্লাই কৰিম 10 দি কিয়া কৰিম কাৰণ দশমিক কেইটাৰ আগত আছে এটাৰ আগত আছে তো 17/90 এটো অল লং প্ৰসেস যদি 2 বা 3 মাৰ্ক থাকে এনকা কৰিবা লাগবো যদি এমসিকিউ বেসটো আহে 17/90 পত্তা পাছো না নাই আৰু একবাৰ কৈ আছো 0.18 বাৰ বাৰ কেইটাৰ ওপৰত আছে এটা নও বাৰ কেইটাৰ ওপৰত নাই এটাৰ ওপৰত নাই 0 এটা আৰু গোটা সংখ্যাটো লিখি বাৰ একৰ ওপৰত বাৰ নাছিল না নাই হেতু সংখ্যা কি কৰবা লাগবো মাইনাস কৰবা লাগবো আৰু 18 পৰা 1 গলে কিমান 17/90 এটো আছিল শর্ট ট্রিক এটো কি আছিল শর্ট ট্রিক লিখিলো আৰু যদি কিবা বুজি পা নাই খোদ কোনবাখিনিত যদি ডাউট আছে কিবা ডাউট আছে তোৰ চিন্ময় কোনখিনি 2 ৰ পৰা কি 1 বিয়োগ কৰা এটো 2 নম্বৰ ইকুৱেশ্যন হয় না নহয় তো 10x = ইখিনি পাতি লৈছো 2 নম্বৰ ইকুৱেশ্যনটো তাৰপিছত এটো 1 নম্বৰ ইকুৱেশ্যন হয় না নহয় তো 1 নম্বৰ ইকুৱেশ্যনটো এটো পাতি লৈছো তো 10x ৰ পৰা x গুছি গলে কিমান হ'ব 9x হ'ব আৰু 1.88 ৰ পৰা 0.188 যদি মাইনাস কৰো কিমান পাম 1.7 9x = কি পালো 1.7 যদি x ৰ মান লাগে 9 দি 1.7 কি কৰিম হৰণ কৰিম আৰু 1.7 দশমিক কেইটাৰ আগত আছে এটাৰ আগত যদি দশমিকটো উঠাব লাগে তলত কি দি মাল্টিপ্লাই কৰিম 10 দি কাৰণ দশমিক কেইটাৰ আগত আছে এটাৰ আগত আৰু এটোৰ আনসাৰ কি হ'ব 17/90 যদি কিবা ইচ্ছানো ডাউট আছে ভিডিওটো একবাৰ ৰিপিট কৰি চাবি হ'ব এৰা হেতু আৰু এটা কৰি দিম বুলি কৈছিল নহয় হ'ব তো 10 নম্বৰৰ কোনটো কেইটা আছে 10 নম্বৰৰ 8টা আছে 9 নম্বৰ আৰু এটা কৰি দাও দেই কোনবা প্ৰবলেম পাবা পাৰে 7টা আছে যেতুকে কোনটো কৰি দাও 4 নম্বৰটো কৰি দাও 4 নম্বৰটো মই শর্ট মেথডতে কৰি দাও লং মেথডত ঘৰত কৰি লবি ঠিক আছে 2.4431 বাৰ কেইটাৰ ওপৰত আছে দুটাৰ ওপৰত আছে তো বাৰ যেইটাৰ ওপৰত থাকে সেইটা কিমান 9 দশমিকৰ পিছত
কেইটাৰ ওপৰত বাৰ নাই দশমিকৰ পিছত দুইটাৰ ওপৰত বাৰ নাই তাৰ মানে দুটা 0 আৰু গোটা সংখ্যাটো লিখি ললি হ'ল 2 4 4 3 1 মাইনাস বাৰ যেইটাৰ ওপৰত নাই সেইটো কি কৰিম আমি মাইনাস কৰিম 2 4 4 বুজি পাইছা আৰু এটো যদি মাইনাস কৰা आंसर কিমান পাম আমি 2 4 4 3 1 आंसर কিমান হৈছে তনয় 24187 এক 10 4 গলে 7 12 4 গলে 8 3 2 গলে 2418 9900 এর তো শর্ট ফর্মত করা গেছে তো এটা লং মেথডত মই আর আগত তো কৰি দিলো নহয় হেতু হোমৱৰ্ক কৰি আনবি ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন কি আছে 10 নম্বৰত কেইটা কোৱেশ্চন আছে লেখা আছে ন এটো 88 10 নম্বৰ কোৱেশ্চনত কেইটা আছে 8টা 10 নম্বৰৰ মই 3টা মান কৰি দাও 10 নম্বৰৰ একটো চাগে সহজে 1 2 3 টো সহজ তিনি তো তত করছন 10 নম্বর তিনি তো সলিউশন করতে 3 নম্বর কোয়েশ্চন তো কি দিয়া আছে 8 + √3 8 + √3 আর কি দিয়া আছে 2 + √3 2 + √3 তোমরা যোনটো হিসাবত করছে 8 এ দি 2 + √3 একবার পূরণ আর √3 দি 2 + √3 একবার পূরণ যদি ডাইরেক্ট সরল করা দিছি না হেনাকেও হবো বাট যদি সূত্র প্রয়োগ করবে দেয় তেতিয়া হলে √3 আর সূত্র প্রয়োগ করবে যদিও নেবে তিতানো এই সূত্র প্রয়োগ করলে বেশি ভালো ঠিক আছে তো √3 + 8 আর √3 + কি 2 সূত্রটা আছিল নহয় x + a হোল ইনটু x + b x x জায়গাত কি আছে √3 ইনটু √3 আর √3 আছে তার পিছত কি দিয়া আছে x + a হোল ইনটু x + b মানে কি x স্কয়ার + a + b হোল ইনটু x x মানে কিমান √3 আর প্লাস a ইনটু b মানে কিমান a জায়গাত কিমান আছে 8 আর b জায়গাত কিমান আছে 2 তো √3 স্কয়ার মানে 3 প্লাস 8 2 10 10 √3 আর 8 দুগুণ কিমান 16 প্লাস 16 আর প্লাস 3 মানে কিমান 19 প্লাস 10 √3 তো লিখিলো এটো তো লাস্ট কোয়েশ্চন এটা চাও 4 নম্বৰ তো চাবা দিছিল ন কি আছে ন চিন্ময় 1 plus √2 ঠিক আছে তো এতে 1 plus কি আছে √2 আছে আৰু ওপৰত কি আছে 1 তো 1 plus √2 যদি আছে এতে মাইনাস কি এদি করবি 1 minus √2 এতে পূরণ কি এদি করবি 1 minus √2 যদি এতে 1 minus √2 থাকে তেতিয়া হলে পূরণ কি এদি করবি 1 plus √2 কনসেপ্টটো বুজি পাইছা আৰু তলত যদি 1 minus √2 দি পূরণ করছো উপৰতো কি 1 minus √2 দি কি কৰিম পূরণ কৰিম বুজি পাইছা তাৰ পিছত এটো এটা সূত্ৰ হৈ গেল a + b a - b সূত্ৰটো কি a স্কয়ার - b স্কয়ার তো এটো কি হৈ যাব 1 স্কয়ার minus √2 হোল স্কয়ার আৰু এটো 1 minus √2 1 স্কয়ার মানে 1 minus √2 স্কয়ার মানে 2 আৰু এটো 1 minus √2 এখানিক লাগি ক্লিয়ার আছে তাৰ পিছত 1 minus 2 মানে -1 আৰু এটো 1 minus √2 এটো -1 এদি যদি করো এখিনি কি যাব -1 minus √2 আৰু এটো -1 plus √2 আৰু plus √2 যদি আগত পাতো √2 minus কি হৈ যাব 1 এখানি এটা দেখা নাই ওপৰত পাতি দাও এখানিক লাগি আহি আছে ন না আহা নাই এখানিক লাগি আহি আছে আছে না নাই তো -1 minus √2 হেনি ওপৰত পাতি দাও -1 minus √2 তো এটো -1 minus মানে আছে plus √2 আৰু plus √2 তো আগত পাতো √2 - 1 তো নেক্সট ক্লাসত বাকি 10 নম্বৰৰ জি আছে সলিউশন কৰি দিম আজি